মোৰ চেনেললৈ সকলোকে স্বাগতম। আজি আমি কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিবলৈ লৈছো। তোমালোকৰ ক্লাছ 9ৰ মেথছৰ MCQ। আগৰ ক্লাছসমূহত আমি কেইবাটাও MCQ আলোচনা কৰিছিলো। আজিও কেইটামান ইম্পৰ্টেন্ট MCQ আলোচনা কৰিম। তো প্ৰথম প্ৰশ্নটো লৈছো আমি, which of the following is not a square of an odd number? তলৰ কোনটো এটা অযুগ্ম সংখ্যাৰ বৰ্গ নহয়? আমি বৰ্গ সংখ্যা চিনি পাওঁ। ঠিক বৰ্গ সংখ্যা কাক কয়? এটা সংখ্যাক দুবাৰ পূৰণ কৰিলে যেনেকুৱা 4 ৰ বৰ্গ 4 স্কয়াৰ বুলি কোৱা হয়, 4 * 4। গতিকে বৰ্গ সংখ্যা তলৰ কোনটো এটা অযুগ্ম সংখ্যাৰ বৰ্গ নহয়? ইয়াতে আৰু কিছুমান কথা আমি জানিব লাগিব। সেইবিলাক হল যে বৰ্গ অযুগ্ম সংখ্যা এটাৰ বৰ্গ অযুগ্ম নাইবা অযুগ্ম সংখ্যা এটাৰ বৰ্গমূল অযুগ্ম। এই কথাবিলাক মনত ৰাখিব লাগিব। তো যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম হয়, যুগ্ম সংখ্যাৰ বৰ্গমূল কিন্তু যুগ্মই হয়। সেয়েহে আমি ইয়াৰ পৰা কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ আমি বাছি উলিয়াব লাগে। এতিয়া হলে আমাৰ যিকেইটা সংখ্যা অযুগ্ম সেইকেইটা অযুগ্ম সংখ্যাৰ বৰ্গ হয়, আৰু যিটো যুগ্ম সংখ্যা সেইটো যুগ্ম সংখ্যাৰ বৰ্গ হ'ব। এতিয়া হলে আমি ইয়াতে দেখা পাইছো যে এইটো অযুগ্ম সংখ্যা, এইটো অযুগ্ম সংখ্যা, এইটো অযুগ্ম সংখ্যা। কি অযুগ্ম কেনেকৈ গম পালো? আমি অযুগ্ম চিনিবলৈ হলে আমি এককৰ স্থানটো চাব লাগে। প্ৰতিটো সংখ্যাৰ ওৱানছ প্লেচটো চাম আমি। গতিকে এইটোত 1 আছে, এইটোত 9 আছে, এইটোত 9 আছে। গতিকে এইকেইটা অযুগ্ম হয়, এইটো যুগ্ম। সেয়েহে এইটো আমাৰ শুদ্ধ অপচন হ'ব, বি নাম্বাৰটো। নেক্সট আহিছো 7⁻² গুণাত্মক বিপৰীত সংখ্যা হল। গুণাত্মক সংখ্যা কাক কয় সেইখিনি আমি চিনি পাব লাগিব। যে এটা সংখ্যা যদি a হয়, a ৰ গুণাত্মক a ৰ লগত কি পূৰণ কৰিলে 1 হ'ব, a ৰ লগত কি পূৰণ কৰিলে 1 হয়, তাক কোৱা হয় a ৰ গুণাত্মক বিপৰীত। a ৰ লগত কিমান গুণ কৰিলে? গতিকে a ৰ লগত 1/a পূৰণ কৰিলেহে 1 হয়, অৰ্থাৎ a⁻, ইয়াৰ হলনি আমি কি লিখিব পাৰো? a * a⁻⁻1। গতিকে a ৰ গুণাত্মক বিপৰীত কি হয়? a⁻⁻1। একে প্ৰচেছত যদি আমি কওঁ যে a এতে কি আছে? 7 - 2 গুণাত্মক বিপৰীত। যেনেকুৱা a ৰ গুণাত্মক বিপৰীত a⁻⁻1 হৈছিল, ঠিক তেনেকৈ a⁻⁻1 ৰ গুণাত্মক বিপৰীত a হ'ব। আকৌ 7⁻⁻2 গুণাত্মক বিপৰীত 7 স্কয়াৰ হ'ব। গতিকে আমাৰ কোনটো অপচন? এ নাম্বাৰ অপচনটো শুদ্ধ অপচন। নেক্সট আহিছো থাৰ্ড কুৱেশ্যনটো। The ratio of speed of cycle 12 km/h to the speed of scooter 36 km/h is. গতিকে চাইকেল এখনৰ দ্ৰুতি 12 km/h আৰু স্কুটাৰ এখনৰ দ্ৰুতি 36 km/h অনুপাত হল। গতিকে ইয়াতে প্ৰতি ঘণ্টাতে আছে। গতিকে স্পীড দুয়োটাৰ স্পীড ঠিকে আছে, স্পীডটো একেই ইউনিটত আছে, km/h আছে। সেয়েহে আমাৰ চিধা স্পীড দুটাৰ অনুপাত হ'ব 12:36। গতিকে ইয়াক সিম্পলিফাই কৰিলে এইটো 1 টাইম যাব। গতিকে এইটো 12 × 3 = 36। গতিকে 1:3
গতিকে এইটো আমাৰ শুদ্ধ অপচন 1:3 নেক্সট আহিছে A number is an irrational if and only if its decimal representation is এটা সংখ্যা অপৰিমেয় হ'ব যদি আৰু যদি হে ইয়াৰ দশমিক বিস্তৃতি কি হয় নো টাৰ্মিনেটিং অপৰিসমাপ্ত তাৰ পিছত নন টাৰ্মিনেটিং এণ্ড ৰিপিটিং অপৰিসমাপ্ত আৰু পুনৰাবৃত্ত নন টাৰ্মিনেটিং এণ্ড নন ৰিপিটিং অপৰিসমাপ্ত আৰু অপুনৰাবৰ্তিত আৰু টাৰ্মিনেটিং পৰিসমাপ্ত তেতিয়া হলে কোনটো শুদ্ধ হ'ব আমাক কৈছে এটা সংখ্যা অপৰিমেয় হ'ব যদি আৰু যদি হে ইয়াৰ দশমিক বিস্তৃতি অপৰিমেয় হোৱাৰ কাৰণে কোনটো হয় শুদ্ধ হয় কোনটো অপচন অপৰিসমাপ্ত হলে হেতু আমি কব পাৰিম নে অপৰিসমাপ্ত হলেও কি হয় যদি পুনৰাবৰ্তিত হয় তেতিয়া হলে তো হেতু কি হ'ব পৰিমেয় হ'ব যেহেতু আমাক কৈছে অপৰিমেয় তেতিয়া হলে এইটো নহয় তেতিয়া এইটো নহয় তাৰ পিছত অপৰিসমাপ্ত আৰু পুনৰাবৰ্তিত অপৰিসমাপ্ত গতিকে এইটো নহয় এইটো পৰিমেয় হ'ব এইটো অপৰিমেয় হ'ব অপৰিসমাপ্ত আৰু অপুনৰাবৰ্তিত পৰিসমাপ্ত হলে তো এইটো আমি জানোৱে এইটো পৰিমেয় সংখ্যা হয় গতিকে এইটো নহব এইটোহে হ'ব গতিকে সি নাম্বাৰ অপচনটো শুদ্ধ অপচন অপৰিসমাপ্ত আৰু অপুনৰাবৰ্তিত as for example যেনেকুৱা যে পইণ্ট ধৰি ললো 0 1 0 0 1 ডাবল ট্ৰিপল 0 1 এনেকৈ অপুনৰাবৰ্তিত হৈ আছে এইটো সংখ্যা কি হয় অপৰিসমাপ্ত আৰু অপুনৰাবৰ্তিত এনেকুৱা সংখ্যাবিলাক অপৰিমেয় হয় তো নেক্সট আহিছো তলৰ কোনটো এটা অপৰিমেয় সংখ্যা which of the following is an irrational number তো আগৰটো নিচিনাই যে 0.13.1315 বাৰ আছে আকৌ 0.1315 বাৰ আছে আৰু 0.301323100523 এনেকৈ কোনো পুনৰাবৰ্তিত হোৱা নাই গতিকে এই সংখ্যাবিলাক এইটো পৰিসমাপ্ত হলে আমি জানো এইটো পৰিমেয় সংখ্যা আকৌ এইটো অপৰিসমাপ্ত কিন্তু পুনৰাবৰ্তিত তেতিয়া হলে এইটো কি হয় পৰিমেয় সংখ্যা হয় এইটো আৰু এইটো সেমে আছে দেখোন গতিকে এইটো বেলেগ কৰা নাই বেলেগ হোৱা নাই গতিকে এইটো নহয় এইটো কিন্তু 3013 এনেকুৱা হ'ব লাগিছিল 301330133013 এনেকৈ হলে কিন্তু পৰিমেয় হলে হয় গতিকে এইটো আমাৰ অপুনৰাবৰ্তিত হৈছে এহে ডি নাম্বাৰ শুদ্ধ অপচন নেক্সট আহিছো there is a number x such that x is irrational but x power 4 is rational then x can be দিয়া আছে যে এটা সংখ্যা x যাতে x স্কয়াৰ মান অপৰিমেয় কিন্তু x to the power 4 ৰ মান পৰিমেয় x ৰ মান হ'ব পাৰে কি হ'ব পাৰে এটুক স্কয়াৰ কৰিলে পৰিমেয় হৈ যাব এবাৰ স্কয়াৰ কৰিলে এটো পৰিমেয় হ'ব তাক আকৌ স্কয়াৰ কৰিলে x to the power 4 হয় x to the power 4 মানে কি x to the power 4 মানে হল x to the power 4 মানে x to the power 4 equal আমি লিখিব পাৰো x square whole square গতিকে x square আমি যদি কও √5 লও √5 অফ স্কয়াৰ কৰি পেলাই আকৌ স্কয়াৰ কৰিব লাগিব
x ৰ ভ্যালু যদি √5 লও তেতিয়াহলে 5 হ'ব তো 5 ৰ স্কয়াৰ আৰু এটা আহিব 25 হ'ব গতিকে এটো এটা পৰিমেয় সংখ্যা ঠিক তেনেকৈ √2 একে হ'ব √2 ৰ ক্ষেত্ৰটো যদি আমি কিউব ৰুট 2 লও তার ক্ষেত্ৰটো আমাৰ কিন্তু স্কয়াৰ কৰিলে 2/3 হ'ব 2/3 আৰু স্কয়াৰ কৰিলে কিন্তু 4/3 হ'ব গতিকে এটো নহয় এটোৰ হলনি আমি যদি লাষ্টটো বহাই চাও তেতিয়া হলে কি হ'ব লাষ্টটো বহালে x স্কয়াৰ x ৰ ঠাইত যদি আমি 4th root of 5 ইয়াৰ স্কয়াৰ দি পেলাই আকৌ স্কয়াৰ দিও তেতিয়া হলে কি হ'ব 5 ৰ আমি লিখিব পাৰো 1/4 whole to the power 2 whole square আকৌ ইয়াৰ হলনি এটো লিখো আৰু এটো আছে আৰু এটা স্কয়াৰ আছে গতিকে ইয়াতে 4 হ'ব 5 power 1/4 whole to the power 4 হ'ব গতিকে 5 power 1/4 into 4 4 cancel equal 5 গতিকে পৰিমেয় সংখ্যা গতিকে ডি নাম্বাৰ অপচনটো শুদ্ধ অপচন নেক্সট আহিছো which one of the following is a polynomial তলৰ কোনটো এটা বহুপদ ৰাখি x square by 2 minus 2/x square √2x minus 1 এইটো x square হ'ব লাগিছিল x square plus √2 আৰু x minus 1 by x plus 1 আৰু ইয়াতে আমাৰ x square টো আমাৰ তলত আছে গতিকে তলত আছে যদি আমি ইয়াক যদি ওপৰত নিও তেতিয়া হলে x power -2 হ'ব গতিকে আমি বহুপদৰ সংজ্ঞা জানো যে চলকৰ ঘাতটো কি হ'ব লাগে যোগাত্মক অঋণাত্মক অখণ্ড সংখ্যা হ'ব লাগে তেতিয়া হলেহে কি হ'ব বহুপদ হ'ব তেতিয়া হলে এটো নহব নেক্সট √2x আসলতে এটো বাৰ √2x ৰ ওপৰত হ'ব লাগিব তেতিয়া হলেহে হ'ব তো এতে হয়তো শৰ্ট হৈ গল গতিকে আমি অলপ লং কৰি দিলো তেতিয়া হলে এটো কি হয় x ৰ পাৱাৰটো কি হ'ব হাফ হ'ব হাফ হলেও অঋণাত্মক অখণ্ড সংখ্যা নহয় গতিকে এইটো নহব তে এইটোতো চলকটো তলত আছে গতিকে আমি এই x + 1 টোক যদি ওপৰত লৈ যাও x + 1 whole to the power -1 হ'ব গতিকে হেতু ঋণাত্মক পাৱাৰ হ'ব চলকৰ এইটো কি আছে হয়তো x square আছে যদি এটো x square হয় তেতিয়া হলে x square নহলেও হ'ব কিন্তু twice x যদি হয় তথাপি এটো পৰিমেয় সংখ্যা হ'ব আমাৰ চলকৰ ওপৰত চলকৰ ঘাত যদি অঋণাত্মক অখণ্ড সংখ্যা হয় তেতিয়া হলেহে বহুপদ হয় এতিয়া ধ্ৰুৱকৰ ঘাতৰ ওপৰত নিৰ্ভৰ নকৰে যেনেকুৱা √2 আমি 2 to the power half লিখিব পাৰো গতিকে এইটোৰ ওপৰত বেছ নকৰে এইটো বহুপদ গতিকে আমাৰ শুদ্ধ অপচনটো কোনটো হ'ব সি নাম্বাৰটো হ'ব নেক্সট আহিছে 0 of the polynomial px 3x plus 7 is px equal 3x plus 7 বহুপদটোৰ শূন্য হল
কি হ'ব অপশন বিলাক 7/3 আছে -3/7 এতিয়া আমি শূন্য উলিয়াৰ পদ্ধতিটো কি 3x + 7 px = 0 হ'ব লাগিব px = 0 হলেহে এটো কি হ'ব বহুপদটোৰ শূন্য পোৱা যাব অৰ্থাৎ px টো কিমান আছে px ৰ হলনি আমি 3x + 7 = 0 লিখিম implies 3x = -7 or x = -7/3 এতিয়া হলে শুদ্ধ অপশনটো C number next is so the point of intersect of the coordinate x-axis is coordinate axis is স্থানাঙ্ক অক্ষ দুডালে কটাকটি কৰা বিন্দুটো হল কটাকটি কৰা বিন্দুটোৰ নাম কি হ'ব হেতু তাক কোৱা হৈছে অৰ্ডিনেট বুলি কোৱা হৈছে নাইবা কুটি এক্সিসা ভুজ কোৱাড্ৰেন্ট চোক অৰিজিন মূলবিন্দু গতিকে মূলবিন্দু আলটিমেটলি নেক্সট আহিছো যদি ax + 3 সমীকৰণৰ এটা সমাধান 4,19 তেন্তে এর মান তো এটুত আমি y ইকুয়েশনটো দিয়া আছে আমাক y ax + 3 দিয়া আছে গতিকে যেহেতু আমাৰ পয়েন্টটো দিয়া আছে 419 to whole y এর ভ্যালু আৰু a into 4 plus 3 গতিকে implies 19 ৰ পৰা 3 minus a 4a গতিকে 19 ৰ পৰা 3 গলে কিমান থাকিল 16 আৰু 4a a equal হ'ব 16/4 গতিকে 4 আমাক দিয়া আছে b নাম্বাৰ অপশনটো শুদ্ধ নেক্সট আহিছো 2x - y equal 4 the graph of the linear equation 2x - y equal 4 cuts x-axis at এই সমীকৰণৰ লেখডালে রৈখিক সমীকরণ 2x - y equal 4 ৰ লেখডালে x অক্ষক কটা বিন্দুটো হ'ব x অক্ষক কাটিলে আমাৰ গ্ৰাফত যদি x অক্ষক কাটে তেতিয়া হলে নিশ্চয় কি হ'ব এডাল ৰেখাই যদি x অক্ষক কাটে এইটো হল বিন্দুটো তেতিয়া x স্থানাঙ্কৰ মান থাকিব কিন্তু y ৰ মানটো 0 হ'ব এতিয়া আমি প্ৰথমতে চাম y যত 0 আছে এইটো চাম এটোটো 0 আছে এটোটো 0 আছে y স্থানাঙ্কটো গতিকে দুটাৰ এটা হ'ব তেতিয়া হলে কোনটো হ'ব এটো নিৰ্ণয় কৰিব লাগে আমি এই দুটা পুট কৰি চাম এই দুটা ইউজ কৰিব নালাগে এটোৰ যদি এটো এই পয়েন্টে এটুক স্যাটিসফাই কৰে তেতিয়া হলে হেতু x অক্ষক কটা বিন্দুটো হ'ব তেতিয়া হলে আমি ফার্স্ট এটো যদি পুট কৰো 2 into 2 2 into 2 লেফট সাইডত আমি পুট কৰিম মাইনাস y এর ঠাইত আমি 0 লিখিম তো কিমান হয় 4 হয় গতিকে 4 হয় যদি রাইট হ্যান্ড সাইডৰ ইকুয়াল হৈছে তেতিয়া হলে আমাৰ এতে কারেক্ট অপশন তো এটো নহব নেক্সট one angle is equal to 3 times its supplement the measure of the angle is এটা কোণৰ যোগ ইয়াৰ সম্পূৰক কোণটোৰ 3 গুণ কোণটোৰ যোগ হ'ব 130 135 90 120 কোণটো হ'ব তো আমি কি কৰিম কিহৰ কথা কৈছে সাপ্লিমেন্টারি অ্যাঙ্গল কেতিয়া হয় দুটা অ্যাঙ্গুলৰ মিজাৰ
যদি আমি সাম উলিয়াও মিজাৰ দুটাৰ তেতিয়া হলে যদি 180 হয় তেতিয়া হলে কি বুলি কোৱা হয় সম্পূৰক কোণ অৰ্থাৎ সাপ্লিমেন্ট বুলি কোৱা হয় তেতিয়া হলে যদি এটা এংগুল এইটোৰ এটা কোণৰ যোগ ইয়াৰ সম্পূৰক কোণৰ 3 গুণ এই কোণটোৰ যোগ ইয়াৰে সম্পূৰক কোণ এইটো হ'ব তো এইটো যদি x হয় এইটো 3x হ'ব লাগিব গতিকে x plus 3x equal কি হ'ব লাগিব 180 হ'ব লাগিব তেতিয়া হলে 4x equal 180 অৰ্থাৎ x equal হ'ব 180 by 4 4 গুণ 16 4 5 গুণ 20 তেতিয়া হলে এটা কোণৰ যোগ ইয়াৰ সম্পূৰক কোণটোৰ 3 গুণ সম্পূৰক কোণৰ 3 গুণ গতিকে এইটো এংগুলটো আমাক উলিয়াব দিছে এই এংগুলটোৰ যোগ কিমান হ'ব গতিকে এইটো এংগুলৰ সম্পূৰক x হয় গতিকে x ৰ যোগ কিমান পাইছো 45 গতিকে 45 ৰ 3 গুণ কৰিলে কিমান পোৱা যায় obviously 135 হ'ব তো ঠিক আছে নেক্সট আহিছো an exterior angle of a triangle is equal to 100 and two interior opposite angles are equal each of these angles is equal to এটা ত্ৰিভুজৰ এটা বহিকোণৰ যোগ 100 আৰু ইয়াৰ বিপৰীত অন্তঃকোণ দুটা সমান এটা ত্ৰিভুজ আমি এটা ত্ৰিভুজ লৈছো ত্ৰিভুজৰ এটা বহিকোণৰ যোগ 100 বুলি কোৱা হৈছে যে বহিকোণ কেনেকৈ পোৱা যায় এটা বাহুক আমি বঢ়াই দিলে বহিকোণ পোৱা যায় যদি এইটো 100 হয় বহিকোণটো তেতিয়া হলে বিপৰীত অন্তঃকোণ কোন দুটা হয় এইটো বহিকোণটোৰ সংলগ্ন অন্তঃকোণ আৰু এই দুটা বহিকোণ অন্তঃকোণ বিপৰীত অন্তঃকোণ এই দুটা কিন্তু ইকুৱেল হ'ব তো এই দুটা যদি ইকুৱেল হয় ইয়াক আমি 2 ৰে ডিভাইড কৰিম কাৰণ আমি জানো যে বহিকোণ এটা এংগুলৰ বহিকোণ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান এই দুটাৰ যোগফল কি হয় 100 হয় তেতিয়া হলে 100 হয় যদি এটো দুটা ইকুৱেল যদি প্ৰতিটোৰ যোগ কিমান হ'ব 100/2 হ'ব অৰ্থাৎ 50 হ'ব তে 50 হলে আমাৰ কোনটো অপচন শুদ্ধ ডি নাম্বাৰটো তো নেক্সট আহিছো তলৰ কোনটো চতুৰ্ভুজৰ ৰম্বাস নহয় কোনটো চতুৰ্ভুজ ৰম্বাস নহয় which of the following quadrilateral is not a rhombus চাৰিটা বাহুৱে সমান all four sides are equal তাৰ পিছত diagonals bisects each other কৰ্ণ দুটালে পৰস্পৰক সমদ্বিখণ্ডিত কৰে তাৰ পিছত diagonals bisect opposite angles কৰ্ণ দুটালে বিপৰীত কোণবোৰক সমদ্বিখণ্ডিত কৰে one angle between the diagonals is 60 degree কৰ্ণ দুটালৰ মাজৰ এটা কোণ 60 ডিগ্ৰী তো কোনটো হ'ব তলৰ কোনটো চতুৰ্ভুজ ৰম্বাস নহয় চাৰিটা বাহুৱে সমান এটো ৰম্বাস হ'ব এটো হ'ব গতিকে এটো নহ আমাক কৈছে এটো নহয় যে ৰম্বাস নহব বুলি কৈছে গতিকে এটো ৰম্বাস হয় এই কাৰণে এটো অপচনটো আমাৰ শুদ্ধ নহয় নেক্সট কৰ্ণ দুটালে পৰস্পৰক সমদ্বিখণ্ডিত কৰে সমদ্বিখণ্ডিত কৰে যদি হেতু ৰম্বাস হ'ব পাৰে কৰ্ণ দুটালে পৰস্পৰক সমদ্বিখণ্ডিত কৰে ৰম্বাস হ'ব পাৰে নহবও পাৰে কাৰণ আয়তৰ কৰ্ণ দুটালেও পৰস্পৰক সমদ্বিখণ্ডিত কৰে
সামন্তৰিকৰ কৰ্ণ দুডালেও পৰস্পৰক সমদ্বিখণ্ডিত কৰে আকৌ কি কৈছে এটো কৰ্ণ দুডালে বিপৰীত কোণবোৰক সমদ্বিখণ্ডিত কৰে তো ৰম্বাসৰ কৰ্ণয়ও সমদ্বিখণ্ডিত কৰে তো এটো ৰম্বাস হ'ব দুয়োটা কৰ্ণই কিন্তু বিপৰীত কোণবোৰক সমদ্বিখণ্ডিত কৰে এইটো ৰম্বাস হ'ব এইটো চাও কৰ্ণ দুডালৰ মাজৰ এটা কোণ 60 ডিগ্ৰী কৰ্ণ দুডালৰ মাজৰ এটা কোণ 60 ডিগ্ৰী হ'ব পাৰে নেকি কৰ্ণ দুডালৰ মাজৰ কোণ 60 ডিগ্ৰী হ'ব পাৰে নেকি আমি চাব লাগিব কিন্তু আমি জানো যে কৰ্ণ দুডালে পৰস্পৰক লম্বভাৱে সমদ্বিখণ্ডিত কৰে গতিকে এইবিলাক লম্ব আটাইবোৰে লম্ব হয় 90 ডিগ্ৰী হয় গতিকে কেতিয়াও 90 ডিগ্ৰী হ'ব নোৱাৰে 60 হ'ব নোৱাৰে গতিকে এইটো কেতিয়াও ৰম্বাস হ'ব নোৱাৰে গতিকে এইটো অপচনটো শুদ্ধ অপচন কৰ্ণ দুডালে পৰস্পৰক সমদ্বিখণ্ডিত কৰে যদি হেতু ৰম্বাস হ'ব এটো নহয় গতিকে এটো শুদ্ধ অপচন next ABCD is a parallelogram A perpendicular BC and CF perpendicular AD if AB 10 cm A 6 cm and CF 5 cm then AD is equal to ABCD এটা সমান্তৰিক লম আমি এটা সমান্তৰিক লৈছো আমি ABCD এটা সমান্তৰিক তাৰে পিছত কি কৈছে AE perpendicular DC ABCD ধৰি ললো A ABCD parallelogram আৰু কৈছে AE perpendicular DC AE perpendicular DC এটো আৰু CF perpendicular AD CF perpendicular AD আৰু কি দিছে যদি AB 10 cm AB 10 আৰু AE 6 AE AD AE এটো E এটো 10 এটো AE কিমান আছে 6 আছে তাৰে পিছত আৰু কৈছে CF 5 cm এটো 5 cm তেন্তে AD এর ভ্যালু কি হ'ব AD এটো তো এটো ভ্যালু উলিয়াবলৈ হলে আমি কালি ইউজ কৰিব লাগিব কালিৰ আমি ABCD ৰ কালি দুই ধৰণে লিখিব পাৰো এৰিয়া ABCD কি লিখিব পাৰো সমান্তৰিকৰ কালি হল ভূমি পূৰণ উন্নতি তেতিয়া হলে আমি যদি এইটো ভূমি হিচাপে লওঁ তো AD ৰ যোগ আৰু কি যোগ দিয়া আছিল আমাৰ CF AB 10 ঠিক আছে এটো উলিয়াব লাগে তো আমি যদি এইটো বেস হিসাবে লও AD বেস হিসাবে ললে AD into AE ইকুয়াল আৰু ইফালে হ'ব
CD into CD লগত AE implies AD ৰ ভ্যালু তো আমাক লাগে গতিকে AD নাই দিয়া নাই AE ৰ ভ্যালু আছে কিন্তু 6 ইকুৱেল CD ৰ ভ্যালু কিমান আছে CD ৰ ভ্যালু হ'ব এটো যদি 10 আছে CD to এটো 10 হ'ব সমান্তৰিকৰ অপোজিট সাইড তেতিয়া হলে এটো 10 হ'ব 10 হলে 10 into AE নহয় AE ঠাইত আমি লিখিম sorry AE to double হল CF লেখা নাই AD into CF AD into CF AD into CF CF to আমাৰ কিমান আছে 5 আছে গতিকে CF to 5 আৰু AE ৰ ভ্যালু to হল 6 তো AD equal হ'ব 10 into 6 by 5 2 6 গুণ 12 তেতিয়া হলে কোনটো হ'ব বি নাম্বাৰটো এটা অপচন হ'ব নেক্সট আইছো এটা ভিতৰ দীৰ্ঘতম জেডাল হল the longest chord of the circle is কি হয় longest chord of a circle এটো আগৰ ক্লাছতো কৈছো মই যে আটাইতকৈ দীৰ্ঘতম জ্যা হল ব্যাস C number option 2 if there are two separate circles intersects each other then the maximum number of common points they have যদি দুটা পৃথক বৃত্তই পৰস্পৰক কটাকটি কৰে তেন্তে হিয়তৰ সৰ্বাধিক উমৈহতীয়া বিন্দুৰ সংখ্যা হ'ল তো দুটা সার্কেল লম আমি দুটা সার্কেল এটো এটা সার্কেল এন্ড আৰু এটা সার্কেল কেইটা পয়েন্টত ইন্টারসেক্ট কৰিছে দুটা পয়েন্টত এটো এটা পয়েন্ট আৰু এটো এটা পয়েন্ট দুটা পয়েন্টত ইন্টারসেক্ট কৰিছে দুটা পৃথক বৃত্তই পৰস্পৰক কটাকটি কৰে তেন্তে হিয়তৰ সৰ্বাধিক উমৈহতীয়া বিন্দুৰ সংখ্যা সৰ্বাধিক পৰস্পৰক কটাকটি কৰে তেতিয়া হলে সৰ্বাধিক উমৈহতীয়া বিন্দুৰ সংখ্যা কিমান হ'ব 2 হ'ব নেক্সট আহিছো if the base and height of a right triangle are and 2 are units respectively then the area of triangle is এটা সমকোণী ত্ৰিভুজৰ ভূমি আৰু উন্নতি ক্ৰমে r and r একক আৰু 2r একক হয় তেন্তে ত্ৰিভুজটোৰ কালি হ'ব কি হ'ব পাৰে এতিয়া আমি যদি এটা triangle right angle triangle যদি ইয়াৰ এটাৰ মেজাৰ r হয় আৰু এটা টুৱাইস r হয় এটো রাইট অ্যাঙ্গেল ট্রায়াঙ্গল ভূমি আৰু উন্নতি ক্ৰমে এটা ভূমি যদি ধৰিছো এটো ভূমি r তেতিয়া হলে এটো টুৱাইস r উন্নতিটো টুৱাইস r একক তেন্তে ত্ৰিভুজটোৰ কালি হ'ব তো এৰিয়াটো কি হ'ব এৰিয়া ইকুৱেল half into triangular area হল half into ভূমি পূৰণ উন্নতি ভূমি যদি r হয় উন্নতি
twice r তেতিয়া হলে 2 to cancel equal r square তেতিয়া হলে আমাৰ ৰিজাল্ট কি হ'ব ত্ৰিভুজটোৰ কালিটো কোনটো হ'ব r square units বৰ্গ একক r square units r square unit to correct option. Next is how many types of surface does a solid cone have? এটা গটা শংকুৰ কি প্ৰকাৰৰ পৃষ্ঠ আছে তো গটা শংকুটো তোমালোকক আগতে দেখাইছো কেনেকুৱা হয় এটো গটা শংকু তো গটা শংকুটোৰ এইটো এটা ফেস এইটো হল সার্কুলার ফেস আৰু এইটো হল কার্ভ ফেস কেইটা হ'ব পাৰে দুটা কেই প্ৰকাৰৰ পৃষ্ঠ আছে দুই প্ৰকাৰৰ কার্ভ ফেস আৰু সার্কুলার ফেস তো দুটা হয় next the surface area of a cube whose edge equals to 3 cm is 3 cm দাঁতি বিশিষ্ট এটা ঘনকৰ পৃষ্ঠকালি হল ঘনকৰ পৃষ্ঠকালি ঘনকটো কেনেকুৱা তোমালোকে হেতু আগতে দেখা পাইছা ঘনকটো হল এটো ঘনকৰ পৃষ্ঠকালি 3 cm দাঁতি বিশিষ্ট ঘনকৰ পৃষ্ঠকালি এইটো দাঁতিটো হল 3 cm 3 cm দাঁতি বিশিষ্ট ঘনকৰ পৃষ্ঠকালিৰ ফৰ্মুলাটো হল 6l square অৰ্থাৎ 6 into l or ঠাইত কিমান আছে 3 গতিকে 54 হ'ব গতিকে 54 স্কয়াৰ সেন্টিমিটাৰ নেক্সট আহিছো volume of a hemisphere with radius r unit is r একক ব্যাসাৰ্ধৰ এটা অৰ্ধগোলকৰ আয়তন অৰ্ধগোলকটো কেনেকুৱা এটো অৰ্ধগোলকৰ আয়তনটো হল কি ভলিউম আমি এটো আৰু বেলেগ আৰু কোনো ফৰ্মুলা নাই আমাৰ মনত ৰখাৰ কৌশল নাই এটো আমি গোলকৰ স্ফেয়াৰৰ আয়তন ভলিউমটো জানিব লাগিব হেতু কেনেকুৱা হেতু হল ভলিউম ইকুৱেল 4/3 pi r cube ফৰ্মুলাটো মনত ৰাখিব লাগিব ইয়াৰ যেটো হেমিস্ফিয়াৰ অৰ্থাৎ অৰ্ধগোলক তেতিয়া হলে ইয়াৰ ভলিউমটো ইয়াৰ হাফ হ'ব গতিকে হাফ কৰি দিলে হাফ অফ 4/3 pi r cube তেতিয়া হলে 2/3 pi r cube তো 2/3 pi r cube r 2/3 pi r cube কোনটো আছে d নাম্বাৰটো আছে নেক্সট আহিছো Next ISO, the class mark of the interval 13.5 to 17.5 is
13.5 to 17.5 অন্তৰালটোৰ শ্ৰেণীসূচক হল শ্ৰেণীসূচক আগতেও কৈছো শ্ৰেণীসূচকৰ ফৰ্মুলাটো আপাৰ লিমিট আৰু লোয়াৰ লিমিট 13.5 plus 17.5 by 2 hobo gotike 13 kiman hol 31 by 2 অর্থাৎ কিমান hobo 15.5 gotike 15.5 hobo a number option to with option শ্ৰেণীসূচক hobo next ISO the range of the given data 465932919779615 is প্ৰদত্ত তথ্যৰ পৰিসৰটো লাগে আমাক পৰিসৰটো আমাৰ যিমান কেইটা ভ্যালু আছে ডাটাৰ হেই তাৰে ভিতৰত হাইয়েস্ট আৰু লোয়েস্ট বিচাৰ কৰিম আমি হাইয়েস্ট আৰু লোয়েস্ট কিমান আছে এটো আমি চাম আটাইকেইটা চাম অবজাৰ্ভ কৰিম আটাইকেইটা 465932919779615 1 to হল একেবাৰে লোয়েস্ট আকৌ হাইয়েস্ট কিমান আছে হাইয়েস্ট আছে 19 গতিকে ইয়াৰে ডিফাৰেন্সটো হল তথ্যখিনিৰ পৰিসৰ অৰ্থাৎ ৰেঞ্জটো আমি কেনেকৈ পাওঁ হাইয়েস্ট ভ্যালু আৰু লোয়েস্ট ভ্যালু হাইয়েস্ট অবজাৰভেশন আৰু লোয়েস্ট অবজাৰভেশন দুটাৰ ডিফাৰেন্সটো গতিকে 19 minus 1 ইকুৱেল কিমান হয় 18 হয় গতিকে 18 এইটো হল ৰেঞ্জ তাৰে পিছত পাখাগুটি এটা মাৰি পঠিওৱা হল 1 আৰু 5 পোৱাৰ সম্ভাৱিতা হ'ব a dice is thrown the probability of getting 1 and 5 is 1 and 5 গতিকে দুয়োটা একেলগে কোৱা হৈছে 1 and 5 1 and 5 total result আছে কিমানটা 6টা আছে পাখাগুটি অর্থাৎ লুডুগুটি এটা মাৰি দিলে কেইটা ৰিজাল্ট পোৱা যায় 1 2 3 4 5 6 তাৰে 1 আৰু 5 পোৱাৰ কথা কৈছে 1 কেইটা ৰিজাল্ট দুটা ৰিজাল্ট গতিকে 2 দুটা ৰিজাল্ট আছে দুটা ৰিজাল্ট হাই কাৰণে 2/6 হ'ব তেতিয়া হলে 2/6 হয় যদি আমাৰ কোনটো হ'ব ৰিজাল্টটো হেতু সম্ভাৱিতাটো 1/3 হ'ব 2 ৰে ডিভাইড কৰিলে 1 আৰু 3 হ'ব